আমাৰ ইখন পাইকান ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চল আপোনালোকে গম পায় যে 2022 চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন 01/2020 মতে এটা নিৰ্দেশ দিছিল জিলা প্ৰশাসন আৰু আমাৰ বন বিভাগক যে গোৱালপাৰা জিলাৰ যিমান সংৰক্ষিত বনাঞ্চল আছে তাৰ যিবিলাক অবৈধ দখল আছে সেইটো উচ্ছেদ কৰিব লাগে আৰু সেই নিৰ্দেশ অনুসৰি ইতিমধ্যে আমি আমাৰ জিলাত 5খন আমি সংৰক্ষিত বনাঞ্চল এনেকুৱা ধৰণৰ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলোঁ। আজি এইখন পাইকান সংৰক্ষিত বনাঞ্চলত এইটো আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব যে ইতিমধ্যে আমাৰ যিবিলাক বনাঞ্চল আমি মুকলি কৰিছিলোঁ বেদখলৰ পৰা তাত আমি বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছোঁ লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে বেম্বু কাল্টিভেশ্যন কৰিছে আৰু যথেষ্ট এতিয়া হাতী আৰু মানুহৰ সংখ্যাটো লখিমপুৰ ৰেঞ্জত যথেষ্ট কমি গৈছে কাৰণ ৰিজাৰ্ভ ফৰেষ্টত যিহেতু মানুহৰ তাত কোনো ধৰণৰ বেদখল নাই সেইকাৰণে হাতী ঘূৰি আহিব পাৰে আৰু এইটো অঞ্চলতো হাতীৰ অহা যোৱা আছে আৰু এইখন বেদখলখিনি মুক্ত হোৱাৰ পিছত ইয়াতো আমি হাতী চলাচল আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনতে আমি বেদখল মুক্ত কৰিম এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছে হয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ আছে
আৰু লগতে আমি এখন ফৰেষ্ট কম্পেনচেশ্যন আসাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনক্লেভৰ আমাৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলত আমি এইডোখৰ মুক্ত কৰিছোঁ যিহেতু পাইকান সংৰক্ষিত কবলত এইখনটো আমাৰ লেণ্ড ৰেকৰ্ডৰ সালনি বুলি আছে হাল গছাৰী ভৰি আছে আৰু 1982 এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে পৰৱৰ্তী সময়ত এনেকৈ এইডোখৰ হৈ পেলাই ইয়াত প্ৰায় 1080টা পৰিয়ালে বসবাস কৰি আছে কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় 80-90% মানুহ বেদখল আহি যেতিয়া নিজৰ খাদ্য নাপাব বা নিজৰ ভূমি নাপায় তেতিয়া মানুহ দেখা পালে তেওঁলোকে ৰাস্তাৰ ইভিকশ্যন প্লেনিং কি আছে আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰি ফেন্সিং কৰা হ'ব আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লাণ্টেশ্যন কৰা হ'ব হাতীৰ খাদ্য হিচাপে হয় আৰু সেইটো লোকসকলক সহায়ৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিব সেইটো চৰকাৰী নিৰ্দেশ অনুসৰি যিটো নিৰ্দেশ হয় সেইমতে কৰে ঠিক আছে আৰু ছাৰ এইবাৰ এফেক্সনটো সুন্দৰভাৱে চলি আছে ছখন বনাঞ্চল আজিলৈকে 6খন বনাঞ্চল উচ্ছেদ কৰি চলা হ'ল আৰু ক'ত চলা হ'ব আমাৰ আমি গোৱালপাৰাত মেইনলি ইছ্যুটো আছিলে হিউমেন এলিফেণ্ট কনফ্লিক্ট আমাৰতো ডাইৰেকশ্যনো আছে আমাৰ হাইকোৰ্টৰ পৰাও এটা নিৰ্দেশো আছে ইমান আমাৰ গোৱালপাৰাত যিমান হিউমেন এলিফেণ্ট কনফ্লিক্ট আছে এইটো আমাৰ অল অভাৰ ইণ্ডিয়া প্ৰবলি ওৱান অফ দ্য হাইয়েষ্ট ইণ্টেনচিটি অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট যদি এইটো কমাব লাগিব যদি লোকেল স্থানীয় মানুহ যদি অলপ মানে যদি ৰাহত পাব লাগিব তো অনলি চলিউশ্যনে যদি যিমান আমাৰ RF এৰিয়া আছে গোটেই RFৰ মানে এভিকশ্যন যিকোনো আছে এইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব আমাৰ টাৰ্গেট লাষ্ট 2 ইয়াৰ পৰা এইটো মানে এৰিয়াৰ পাইকান এৰিয়াও লয় মোটামুটি আমাৰ 790 to 800 হেক্টৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে তো আৰু আমাৰ মোটামুটি এৰাউণ্ড 2000 হেক্টৰ আৰু এনক্ৰ'চমেণ্ট আছে চ' এইটো আমি মানে লাহে এইটো মানে এটা কৰি এইটো ক্লিয়াৰ হ'ব আমাৰ অকল ক্লিয়াৰ কৰা নাই যিকোনো এনক্ৰ'চমেণ্ট আমি ক্লিয়াৰ কৰি আছোঁ এই গোটেই এৰিয়াটো আমি ফৰেষ্ট ৰিভাইভ কৰিব চেষ্টা কৰি আছোঁ স্পেচিয়েলি এই এলেকাটো মানে আমাৰ এলিফেণ্ট হেবিটেট মানে এলিফেণ্ট লেণ্ডস্কেপ লেণ্ডস্কেপৰ কাৰণে বেম্বু ফৰেষ্ট ইজ ওৱান অফ দ্য ভেৰি গুড ফৰেষ্ট ত' মানে হাতীৰ কাৰণেও খাদ্য পায় আৰু মানে ইট উইল বি এণ্ড ইটছ এ ভেৰি গুড ফৰেষ্ট ৰিজেনেৰেশ্যন হ'ব এইটো কাৰণে মানে ইমিডিয়েটলি এইটো মানে ৰিভাইভ কৰিবৰ কাৰণে অলৰেডি প্লেনিং হৈছে এইটো মানে প্লাণ্টেশ্যনো টেক আপ কৰা হ'ব থেংক ইউ